এখন বজাৰ য'ত বিক্ৰেতাৰো আহৰি নাই, ক্ৰেতাৰো মূৰ দাঙি চাবলৈ সময় নাই। সতেজ শাক-পাচলি ক্ৰয় কৰিবলৈ বজাৰত উবুৰি খাই পৰিছে হাজাৰ হাজাৰ গ্ৰাহক। এই দৃশ্য ৰঙিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰ। বিদ্যালয় চৌহদত বহা এইখন বজাৰৰ নেতৃত্ব লৈছে এজাক শিক্ষাৰ্থীয়ে। ঘৰতে জৈৱিকভাৱে উৎপাদিত সামগ্ৰী লৈ বজাৰত বহিল ছাত্ৰ-ছাত্ৰী। শিক্ষাৰ লগতে একোজন শিক্ষাৰ্থীক অৰ্থনৈতিকভাৱে পৰিপক্ক কৰি তোলাৰ বাবেই এনে পদক্ষেপ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ। আমাৰ উদ্দেশ্য আছিল যে ল'ৰা ছোৱালীবোৰক অৰ্থনৈতিক দিশত সামাজিক দিশত কিদৰে আগবঢ়াই নিব পাৰি। যে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। ইয়াত প্ৰায় 1600 ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰে। পঢ়া শুনাৰ লগত আমি বিশেষ বেলেগ বেলেগ দিশত কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰ কথা চিন্তা কৰি আমি এখন থলুৱা মাৰ্কেটৰ কথা চিন্তা কৰিলোঁ। অৰ্থনৈতিকভাৱে কিদৰে স্বাৱলম্বী কৰিব পাৰোঁ এই কথা চিন্তা কৰিলোঁ। আৰু কেনেকৈ জোখমাখৰ ধাৰণা দিয়া, যে ৱেট কেনেকৈ কৰে, তাৰ দাম দৰ কেনেকৈ কৰে, এই কথাটো চিন্তা কৰিলোঁ। আমি দেখিলোঁ যে ইয়াত প্ৰায় গোটেই ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। শাক পাচলিয়েই ল'ব নে পিঠা পনাই ল'ব, ফুচকা খাব নে বাঁহ বেতেৰে প্ৰস্তুত কৰা নিখুঁত সামগ্ৰীবোৰেই চাব। শিক্ষাৰ্থীৰ বজাৰত নাই কি? সেয়ে ঘৰৰ পৰা মোনাটো লৈ থলুৱা সা সামগ্ৰীবোৰ নিবলৈ এনেকৈয়ে হেতাও পৰা লগাইছে ৰঙিয়াৰ এইখন বিশেষ বজাৰত। একদম বেটিক পদক্ষেপ, একেবাৰে সতেজ শাক পাচলি, একদম ঘৰুৱা শাক পাচলি, আপোনাৰ একদম চাহ জলপান ঘুগনি ফুচকাৰ পৰা আদিলৈকে সমস্ত বস্তু ইয়াত মানে কি কৰাছে, মানে কি হেৰি কৰা হৈছে, সৰবৰাহ কৰা হৈছে, বিক্ৰী কৰা হৈছে। আমাৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, ওচৰ পাজৰৰ স্কুলৰ ছাত্ৰ ছাত্ৰী, আনকি ওচৰ পাজৰৰ শিক্ষক শিক্ষয়িত্ৰী ইয়াত যোগদান কৰিছে। ওচৰৰ মানে ব্যৱসায়ীবিলাকো আহি চাইছে, খাইছে, ইয়াত বজাৰ কৰিছে। আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যত। পাঠ্যপুথিৰ জ্ঞানৰ লগতে কণমানিহঁতক দিব লাগিব জীৱনৰ আদি পাঠো। সেয়ে অৰ্থনৈতিক পৰিপক্কতাৰে দেশৰ এজন সুনাগৰিক গঢ়ি তোলাৰ অনন্য প্ৰয়াস ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ। কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে নলবাৰীৰ পৰা ব্ৰজেন তালুকদাৰ, নিউজ লাইভ।